2026 মাজত মাত্ৰ কেইটামান দিন বাকী আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত। এই তলাতল ঘৰ প্ৰাংগণত আপোনাৰ বিভিন্ন প্ৰান্তৰ বনভোজ দলসমূহ আহি পেলাই উপস্থিত হৈছে। এই আপোনাৰ এই 2025 বৰ্ষ বিদায় দিবৰ বাবে ইয়াত এই ধৰণে আহি পেলাই উপস্থিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে 2025 বৰ্ষ আমাৰ বাবে বহুতো বেয়া গ'ল। সকলোৱে হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা বিদায় ল'লে আৰু তেনেকে ধৰণে বহু কেইজন শিল্পী আমাৰ মাজৰ পৰা বিদায় ল'লে। আৰু ইয়াত আহি পেলাই দাদা আহিছে, আমি জয়সাগৰে হয় ওচৰৰে। আমি কেইবাটাও পৰিয়াল লগে ভাগে আহি পানি আমি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত আমি মিলাপ্ৰীতি এসাঁজ খাবৰ কাৰণে ইয়াত উপস্থিত হৈছোহি। আজি বিভিন্ন আয়োজন কৰা হৈছে। ইয়াত হাঁহ আছে, গাহৰি আছে, ব্ৰইলাৰ আছে, তাৰপিছত খৰিকাত দিয়া মাছ আছে ইত্যাদি কৰি আমি মানে সকলোৱে ইয়াত ফূৰ্তি কৰিম বুলি আহিছোঁ। হয়, ইয়াত আপোনাৰ বহু বস্তু লৈ পেলাই আহিছে, আপোনাৰ বহুত যোগাৰ কৰি পেলাই আহিছে। আৰু ইয়াত দেখাইছে বাইদেউ কি যোগাৰ কৰিছে? এতিয়া আমাৰ চবেই যোগাৰ হৈছে আপোনাৰ হাঁহৰ মাংস, তাৰপিছত এতিয়া পোৰা মাছ পুৰিবৰ কাৰণে আমি যোগাৰ কৰিছোঁ। গাহৰি আছে খৰিচা দি, তাৰপিছত লগতে আমি এতিয়া পোৰা মাছৰ কাৰণে এতিয়া যোগাৰ কৰি আছোঁ। সেয়াই আৰু পৰিয়ালৰ গোটেইখিনি লগ খাই পানি আমি জয়সাগৰৰে। হয় হয়, ইয়াত এই ধৰণে আপোনাৰ তেওঁলোকে বনভোজ খাবলৈ। বাইদেউ হয়, মই এতিয়া মাছৰ টেঙা জোল বনাই আছো। মানে এতিয়া মাছটো দিয়া নাই আৰু দিম আৰু এতিয়া জাতিলাও বিলাহী এনেকে মাছৰ টেঙা জোল বনাই আছো। হাঁহ মাংস বনাই হৈ গ'ল, এতিয়া মাছৰ জোল বনাই আছো আৰু 2025 বৰ্ষ বিদায় দিবলৈ এই ধৰণে তেওঁলোকে আপোনাৰ ইয়াত উপস্থিত হৈছেহি। আৰু বাইদেউ এটা বিহু এতিয়া আকৌ আগতোকে গাব লাগিব। এতিয়া ইমান আমাৰ মনতো নাই নহয়। ৰ'ব, এই কুঞ্জলতা ফুল ফুলি আছে, নাচনী ভনীক ঢুলিয়াই মাতি আছে, এই নেযাওঁ বুলি নকবা বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় ল'ব। থেংক ইউ। হয়, এই ধৰণে তেওঁলোকে আপোনাৰ একেলগে এসাঁজ খাবলৈ আপোনাৰ ইয়াত আহি পেলাই উপস্থিত হৈছে। আৰু ক'বলৈ বিভিন্ন প্ৰান্তৰ আপোনাৰ ইয়াত বনভোজ দলীয় আহি পেলাই ইয়াত উপস্থিত। আমাৰ আইতা এগৰাকী আমাৰ লগত আছে। আইতা কেনেকুৱা লাগিছে? ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে আজি? ভালে লাগিছে। আমাৰ এতিয়া বৰদি ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজত পিকনিক খাই আমাৰ ইমান ফূৰ্তি লাগিছে, আমি হয়তো পাহৰিব নোৱাৰা। আমাৰ আগৰ ৰজাদিনীয়া এইখিনি বনাই থৈ গ'ল, আমি কেনেকে পাহৰিম বাৰু? হা, এতিয়া ভালে লাগিছে, চব ভাল লাগিছে। হয়, ইয়াত আপোনাৰ স্থানীয় ব্যক্তি আছে। স্থানীয় ব্যক্তি হিচাপে কি ক'ব? প্ৰথমে আমি আচলতে আগন্তুক যে ইংৰাজী নৱবৰ্ষক আমি আগন্তুক নৱবৰ্ষ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসীলৈ। আৰু সমগ্ৰ অসমবাসী তথা যিসকল পৰ্যটক আচলতে জয়সাগৰ তলাতল ঘৰকে হওক, ৰংঘৰকে হওক বা ঐতিহাসিক যিবোৰ সমল দৰ্শন কৰিবলৈ আহিব, দৰ্শনাৰ্থীসকলে আমাৰ এটাই আহ্বান, আপোনালোকে পৰ্যটনস্থলী বনভোজ খাওক, আমাৰ একো নাই। বনভোজ খাই খালি আপোনালোকে যিটো মানে স্থানটো যাতে অপৰিষ্কাৰ কৰি থৈ নাযায়। স্থানটোত আপোনাৰ যিসমূহ জাবৰ বা আপোনালোকে খোৱা যিবোৰ বস্তু ওলাব, সেই সমূহ বস্তু যাতে আপোনালোকে একেলগ কৰি যাতে লৈ যায় বা জ্বলাই থৈ যায়, আমি তাৰ বাবে আহ্বান জনাইছোঁ। হয়, ইয়াত আপোনাৰ বনভোজ দলীয়সমূহ আহে আৰু বনভোজ দলসমূহ আহি পেলাই আপোনাৰ ইয়াত লেতেৰা কৰি থৈ যায় বুলি আপোনাৰ ইয়াত অভিযোগ উত্থাপন হৈছে। কিন্তু এটা কথা কৈছে, তেওঁ চাফা কৰি যাবলৈ অনুৰোধ জনাইছে। আৰু ইয়াত এই ধৰণে আপোনাৰ বনভোজ দলসমূহ আহি পেলাই আপোনাৰ 2025 বৰ্ষ বিদায় দি পেলাই 2026 বৰ্ষক আদৰিবলৈ আপোনাৰ তেওঁৰ প্ৰস্তুতি চলাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।